আজি ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ব্ৰাছ কৰি ব্ৰাছো কৰি আছোঁ, এইফালে ভিডিঅ' কৰি আছোঁ। কিয় টাইম পাইছোঁ জানেনে? ৰাতিপুৱা আজি মই ছোৱালীজনী শুই আছে, ৰাতি তাই দেৰিকৈ শুইছে, সেইকাৰণে ৰাতিপুৱা দেৰিকৈ উঠিছে। সেইকাৰণে ভাবিছোঁ ব্ৰাছ কৰিও থাকোঁ, ভিডিঅ' কৰি থাকোঁ, আৰু আজি অলপমান ৰাতিপুৱাৰ পৰা দিনটোলৈ কি কৰোঁ ভিডিঅ' আপোনালোকৰ ওচৰত কৰি শ্বেয়াৰ কৰিব বিচাৰিছোঁ দেই। ব্ৰাছ কৰা হৈ গ'ল, এইফালে আহিলোঁ কিটচেনত চাহ বনাবৰ কাৰণে, লাল চাহ। আজিকালি মোৰ কি হৈছে, লাল চাহ নোখোৱাকৈ মানে দিনটো মোৰ পাৰেই নহয়, এনেকুৱা হৈছে। ভাত খাব মন নাযায়, একেবাৰে খালি চাহে খাব মন যায় ৰাতিপুৱা। লাল চাহ দেই, গাখীৰ চাহ নহয়। গাখীৰ চাহ মই অভ্যাস নকৰোঁ, কৰিলেও বেয়া হয়। লাল চাহ খাম, লাল চাহ অভ্যাসটো বেয়া নহয়, সেইবুলি ইমান খোৱা বেয়া হয়। চাহ হৈ গ'ল, ভয়ো লাগিছে তাইক লৈ চাহটো বাকিবৰ কাৰণে, কিন্তু বাকিলোঁ। তাই উৎপাত কৰা নাই, কাৰণ শুই উঠিছে যে এতিয়া উৎপাত নকৰক, দেৰিকৈ কৰিব আৰু যেতিয়া অলপ ফ্ৰেছ হৈ ল'ব। চাহ হৈ গ'ল, এইফালে মই অৰিঅ' বিস্কুট দি চাহ খাব ল'লোঁ। তাইক বিচনাত বহাই থৈ দিছোঁ, তাইক পিছফালে চাই আছোঁ। মই ভয় লাগে, 3 দিন পৰি গৈছে বিচনাৰ পৰা, মাথাত বহুত জোৰে দুখ পাইছে। বোলে মোৰ চাহ খোৱা হৈ গ'ল, ভাত পানী খোৱা নাই মই এতিয়ালৈ, দেৰিকৈ খাম। হাজবেণ্ড আছে ঘৰত, হাজবেণ্ডক এতিয়া ভাত দিব লৈছোঁ। হাজবেণ্ডক চাহ নাখায়, এইবিলাক ভাত পানীয়ে খায়। চাহ খোৱাৰ কোনো নিচা নাই হাজবেণ্ডৰ, ভালেই, চাহ খাব নালাগে। মই ভাত দিয়াৰ পিছত হাজবেণ্ডক কৈ আছোঁ মোক আজি ফুৰাব লৈ যাব লাগিব। হাজবেণ্ডে কৈছে কাম কৰা, তেতিয়া লৈ যাম। তাৰপিছত ছোৱালীজনীক আহিলোঁ পানী খুৱাবৰ কাৰণে, পানী খুৱাই তাইক মই বাহিৰত কাপোৰ মেলি দিব গ'লোঁ। ছোৱালীজনী বিচনাত দেখিছে এইবিলাক লোহাবিলাক ধৰি তাই নিজে থিয় হৈ আছে। থিয় হ'ব দিছোঁ আৰু পৰিও নাযায় যাতে, তাইক চায়ো আছোঁ। এইফালে কিটচেনত তাইক খিচাৰিও বনাব গ'লোঁ। হৈ গ'ল খিচাৰি তাইক এতিয়া খুৱাব ধৰিছোঁ। তাইক খুৱাওঁতেই মোৰ বহুত টাইম যায়, তাইৰ লগত লাগি মোৰ মানে দেহাৰ অৱস্থা নোহোৱা হৈ গৈছে। মোৰ মানে ওজনেই কমি গৈছে। মানুহ ভাব কি মই একদম ইমানেই ক্ষীণাই গৈছোঁ, নে খাবই পোৱা নাই নে কি, হাৰ্ডি ওলাই গৈছে, মোৰ টিফিন বাতি ওলাই গৈছে গলৰ হাৰ্ডিত একদম। তাতে বস্তু থ'ব পাৰিব, টিফিন লৈ যাব পাৰিম। মই স্কুলত যোৱাহেঁতেন মই টিফিনে লৈ গ'লোঁ হয় তাতে, মোৰ হাৰ্ডি দুটাত, গলৰ হাৰ্ডি দুটাত। তাইক খোৱাৰ পিছত তাইৰ গোটেই গা লেতেৰা হৈ গ'ল। তাইক যেইবাৰে খুৱাম সেইবাৰে লেতেৰা হ'ব, সিমানেই কাপোৰ লেতেৰা হ'ব। তাইক আকৌ মই একমগ পানী লৈ বাহিৰত মুচি দিলোঁ। তাইক মানে মগটো লাগে কেনে চিঞৰি আছিলে তাতে। তাইক মুচি দি কেনে কাপোৰটো চেঞ্জ কৰিবলৈ মানে ভিজি গৈছে ন, চৰ্দি লাগি যাব পাৰে। গৰমত আপোনাৰ ভিজা থাকিলেও বেয়া, ঠাণ্ডাটো বেয়া, বেছি গৰম হ'লেও আপোনাৰ পানীটো শুই যাব পাৰে ন আপোনাৰ গাত। সেইকাৰণে কাপোৰখিনি মোচাৰ পিছত গোটেই ভিজি গ'ল। সেইকাৰণে তাইক চেঞ্জ কৰি কেনে মই এতিয়া তাইক পিন্ধাব লৈছোঁ। মই বেলেগ কাপোৰ পিন্ধাব নিদিয়ে, জোৰ জবৰদস্তি হেঁচা মাৰি পিন্ধাই দিলোঁ। তাইক অলপ দেৰিকৈ মালিচ চালিচ কৰি দিম। এইখিনি কাপোৰ পিন্ধাই তাইক মই কিটচেনৰ কামখিনি কৰি কমপ্লিট কৰি আহি তাইক মানে গা ধুৱাই দিম, মালিচ কৰাই দিম। তাৰপিছত মই গা ধুৱাই দিম তাইক। মানে ঘৰৰ অৱস্থা দেখিছে নাই, ৰুমৰ অৱস্থা নাই। তাইক মই এতিয়া দেউতাকৰ ওচৰত লৈ যাওঁ, দেউতাকৰ ওচৰত দিব যাওঁ, দেউতাকে ল'ব, তেতিয়াহে মই ঘৰৰ কাম শান্তি কৰিব পাৰিম। নহ'লে এৰি থৈ যাবও নোৱাৰি। তলত থ'লেও আপোনাৰ তলত যি বস্তু পৰি থাকে খাই দিব, গাড়ীখনত বহাই থ'লেও আপোনাৰ গোটেই মোৰ বস্তু পেলাই শেষ কৰি দিয়ে। মই কৈ আছোঁ আপোনালোকক যে মোৰ তাইৰ লগত লাগি মোৰ অৱস্থা শেষ, ভাত পানী ভোক নোহোৱা হৈ গৈছে। সেই ৰাতিপুৱা যে মই চাহ খাইছিলোঁ, মানে তেতিয়া যে চাহ খাইছিলোঁ, আপোনাৰ ভাত খাওঁতে মোৰ 4টা বাজি যাব। ভাত খাওঁ, মই টাইম নাপাওঁ তাইৰ কাৰণে। তাইক এতিয়া মই দিব যাই আছোঁ দেউতাকৰ ওচৰত। এফালে আহিলোঁ মই গছবিলাকত পানী দিবৰ কাৰণে। গছবিলাকত পানী দিব আহোঁতে মই দেখা পালোঁ যে জলকীয়া এটা লাগিছে। আপোনালোককো দেখাম, ৰ'ব, ধৈৰ্য ধৰক। এইটো নেমু গছ আৰু জলকীয়া গছ একেলগে ৰুই দিছোঁ। মাত্ৰ এটা জলকীয়া লাগিছে, সেইটোতে মই বহুত হেপী। কিয় জানেনে? জলকীয়া মই যিমানেই ৰুওঁ বা মায়ে যিমানবাৰেই ৰুৱে, আমাৰ গছবিলাক সৰু পিপৰাবিলাকে খাই কেনে গছবিলাক মৰি যায় আপোনাৰ। আৰু মই যিমানবাৰ 3বাৰ 4বাৰ ৰুলোঁ, আজিলৈ এটা ফল দেখা নাপালোঁ জলকীয়াৰ ফল। এইবাৰ এটা জলকীয়া লাগিছে, তাতে মই ইমান ফূৰ্তি হৈছোঁ মানে ক'ব নোৱাৰোঁ। মানে কি ক'ম আপোনাক, ক'ব ভাষা নোহোৱা হৈ গৈছে মানে ফূৰ্তিতে মোৰ। মানে জলকীয়াটো চাই মই সদায় ৰাতিপুৱা উঠি চাওঁ, সদায় ৰাতি শুওঁতে চাওঁ যে গছটোত জলকীয়াটো আছেনে নাই।